নমস্কাৰ। দৰমহা বৃদ্ধিৰ সম্পৰ্কত দুখনকৈ গুৰুত্বপূৰ্ণ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে। প্ৰথমখন স্মাৰকপত্ৰ আপোনালোকে দেখিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছে আৰু বিষয়টো হৈছে স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ কাৰণে আবেদন। নমস্কাৰ গ্ৰহণ কৰিব। সপ্তম দৰমহা আয়োগত ষষ্ঠ দৰমহা আয়োগে দিয়া মান্যতা বাহাল ৰাখি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত সকলো স্নাতক শিক্ষককে 8,700 টকাৰ গ্ৰেড পে প্ৰদান কৰিছিল আৰু 17 মাহ বিধি অনুসৰি দৰমহা প্ৰদান কৰাৰ পাছত আঁসোৱাহ নিৰ্মূল সমিতিৰ জৰিয়তে 8,700 টকাৰ গ্ৰেড পে 7,400 টকালৈ হ্ৰাস কৰে। মহোদয়, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ যিজন শিক্ষকক বিজ্ঞান শিক্ষকক বাদ দি ৰাজ্যৰ সকলো স্তৰৰ প্ৰাথমিক শিক্ষকৰ পদ অৰ্হতা থকাৰ উপৰিও উচ্চ মাধ্যমিকত 2012 চনত NCERTৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত উচ্চ প্ৰাথমিক, স্নাতক আৰু প্ৰাথমিক পৰ্যায়ৰ উচ্চ মাধ্যমিকৰ 50% অথবা স্নাতক ৰূপে ধাৰ্য কৰে আৰু সেই অনুসৰি 2012 চনত পৰা প্ৰাথমিক বিদ্যালয়ত নিযুক্তিৰ বাবে দিয়া সকলো বিজ্ঞাপনত উচ্চতৰ মাধ্যমিকত 50% বা স্নাতক প্ৰাৰ্থী বিচৰা হৈছে আৰু সেইমতে নিযুক্তি দিয়া হৈছে। অথচ প্ৰাথমিক বিদ্যালয়ত 8,700 টকাৰ গ্ৰেড পে লাভৰ পৰা বঞ্চিত কৰা হৈছে। আনহাতে উচ্চ মাধ্যমিক পৰ্যায়ত একে অৰ্হতাৰ পদত কৰ্মৰত শিক্ষকসকলক 8,700 দি অহা হৈছে। মহোদয়, এই বিষয়ত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক বহুবাৰ তথ্যসহ আবেদন দিয়া হৈছে যদিও এতিয়াও বিষয়টো সমাধান হোৱা নাই। সেয়েহে মহোদয়ৰ হস্তক্ষেপ বিচাৰি আবেদন জনালোঁ। গতিকে মহাশয়, এই যি শিক্ষকসকলৰ তেওঁলোকৰ সমস্যা 8,700 গ্ৰেড পেক লৈ তেওঁলোকৰ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে। আপোনালোকে নিশ্চয় দেখিছে। ইয়াত সভাপতি আৰু প্ৰধান সম্পাদকৰ স্বাক্ষৰ আছে। এতিয়া আমি আলোচনা কৰিম দ্বিতীয়খন স্মাৰকপত্ৰলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বাৰা প্ৰেৰণ কৰা হৈছে। ইয়াত দ্বিতীয়খনত দিছে যে বিশেষ নিযুক্তি অৰ্থাৎ SRD স্পেচিয়েল ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াৰ দ্বাৰা নিযুক্ত শিক্ষকৰ বাবে যি আৰ্থিক বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰাৰ বিষয়ে দিয়া হৈছে। আপোনালোকে জানে যে বহু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিম্ন প্ৰাথমিক বা উচ্চ প্ৰাথমিক বিদ্যালয়ত তেওঁলোকক SRD দ্বাৰা নিয়মীয়াকৰণ কৰা হৈছিল আৰু ইয়াত লিখিছে, মহোদয় নমস্কাৰ গ্ৰহণ কৰিব। যোৱা 2 ছেপ্টেম্বৰ 2024 তাৰিখে শিক্ষা বিভাগে প্ৰদান কৰা বিশেষ নিযুক্তিত অংশ লোৱা শিক্ষকসকলক দিয়া নিযুক্তি পত্ৰত উল্লেখ কৰা অনুসৰি এবছৰৰ পাছতহে বাৰ্ষিক বৃদ্ধি লাভ কৰিব। অৰ্থাৎ এবছৰৰ পিছতহে তেওঁলোকক বাৰ্ষিক ইনক্ৰিমেণ্ট দিয়াৰ কথা কোৱা হৈছে আৰু সেই সময়সীমা হ্ৰাস কৰিবৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছে। অৰ্থাৎ এবছৰৰ পিছতহে তেওঁলোকক যিটো বাৰ্ষিক ইনক্ৰিমেণ্ট বা প্ৰদান কৰা হ'ব বুলি তাত উল্লেখ আছিল, তাৰ সময়সীমা কিছু হ্ৰাস কৰিবৰ কাৰণে ইয়াত উল্লেখ কৰা হৈছে আৰু আপোনালোকে নিশ্চয় গম পালে। ইয়াত সকলোখিনি ডিটেইলছ লিখা হৈছে যে মহোদয় 2021 আৰু 2023 বৰ্ষৰ প্ৰাথমিক বিদ্যালয়ত নিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ তথ্য দাঙি ধৰিছে, যাতে তেওঁলোকৰ ক্ষেত্ৰত স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ দ্বাৰা যিসকল শিক্ষক প্ৰাথমিক শিক্ষক বিশেষতঃ নিম্ন প্ৰাথমিক বা উচ্চ প্ৰাথমিক শিক্ষক তেওঁলোক নিয়মীয়াকৰণ কৰা হৈছে, তেওঁলোকক এবছৰলৈ অপেক্ষা নকৰাই তাৰ আগতেই যাতে তেওঁলোকৰ যিটো বাৰ্ষিক ইনক্ৰিমেণ্ট প্ৰদান কৰা হয়। গতিকে সেই বিষয়ে কোৱা হৈছে। এতিয়া তৃতীয়টি খবৰলৈ আহিছোঁ। সামাজিক মাধ্যমত তেওঁ লিখিছে যে আজি লোকসভা ভৱনত বিদ্যালয় আৰু উচ্চ শিক্ষাৰ বহুকেইটা বিষয় সমাধানৰ অৰ্থে পৰ্যালোচনামূলক বৈঠকত অনুষ্ঠিত কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু এই বৈঠকত কেইবাটাও জটিল বিষয়ৰ সমাধান হয়। প্ৰথম বিষয়টো হৈছে যে শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণক লৈ কেবিনেট উপসমিতিৰ আলোচনা আৰু দ্বিতীয় বিষয়টো হৈছে অসম কলেজ শিক্ষক সংস্থাৰ সৈতে আলোচনা। তৃতীয়টো বিষয় হৈছে যে আৰ্জিত ছুটিকে ধৰি শিক্ষকৰ ছুটি সম্পৰ্কে উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদন আৰু ইয়াৰ পিছতে আদৰ্শ বিদ্যালয় সংগঠন সমিতিৰ বৈঠক, 6খন নতুন চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ পদ অনুমোদন, অসম সমাজ বিজ্ঞান গৱেষণা পৰিষদ প্ৰতিষ্ঠা, নতুনকৈ প্ৰতিষ্ঠিত 10খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে পদ সৃষ্টি। গতিকে বহুকেইটা গুৰুত্বপূৰ্ণ শিক্ষা বিভাগৰ বিষয়ে আলোচনা কৰা হৈছে। গতিকে আগন্তুক দিনত এই সম্পৰ্কত কাৰ্যপন্থা নিশ্চয় গ্ৰহণ কৰিব চৰকাৰে আৰু এই গুৰুত্বপূৰ্ণ বিষয়সমূহ আপোনালোকে জানে যে শিক্ষকসকলেও আৰ্জিত ছুটি তেওঁলোকে যি বছৰেকত 10 দিন পায়, অন্য কৰ্মচাৰীসকলে 30 দিন পায়, তাক বৃদ্ধিৰ কাৰণেও কৈছে। গতিকে সেই বিষয়টো ইয়াত আলোচনা কৰা হৈছে।
গতিকে ইয়াৰ পিছতে লিখিছে যে আজি আৰ্জিত ছুটিৰ বিষয়ত আলোচনা কৰিবলৈ বিভিন্ন শিক্ষক সংগঠনে মুখ্যমন্ত্ৰীয়ে নিমন্ত্ৰণ কৰিছিল। আমিও উপস্থিত আছিলোঁ আৰু সুবিধা গ্ৰহণ কৰি বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ বাৰ্ষিক বেতন বৃদ্ধিৰ বিষয়টো শিক্ষকসকলৰ প্ৰতি হোৱা অন্যায় সম্পৰ্কে উপস্থাপন কৰোঁ। মুখ্যমন্ত্ৰী মহোদয় এই অন্যায় ৰোধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আন এক স্মাৰক পত্ৰৰ যোগে স্নাতক শিক্ষকৰ গ্ৰেড পে বিষয়টো উপস্থাপন কৰাত মুখ্যমন্ত্ৰী মহোদয়ে অচিৰেই পৃথকে আলোচনা কৰাৰ সিদ্ধান্ত প্ৰকাশ কৰে। আলোচনা কক্ষত প্ৰৱেশৰ আগে আগে শিক্ষামন্ত্ৰী আৰু সচিব মহোদয়ৰ সৈতে উঠা ফটো দুকপি সংৰক্ষণ কৰিলে। অৰ্থাৎ তাৰ ফটোৰ লিংকটো তেওঁলোকে শ্বেয়াৰ কৰিছে। ৰাতুল গোস্বামী মহোদয়ে তেওঁ সামাজিক মাধ্যমত এই কথাটো তেওঁ কৈছে কোনকেইটা বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল আৰু ফলপ্ৰসূ বা যোগাত্মক দিশত সকলোখিনি আগবাঢ়িছে বুলি তেওঁ মত পোষণ কৰিছে। আপোনালোকে নিশ্চয় গম পালে যে ইয়াতো তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছে, বিশেষত SRD শিক্ষকসকলৰ ক্ষেত্ৰত যিটো আৰু বিশেষত আৰ্জিত ছুটিৰ ক্ষেত্ৰত সকলো শিক্ষকৰ ক্ষেত্ৰত যিটো 10 দিন তেওঁলোকে বাৰ্ষিক পায় সেইটো বৃদ্ধি কৰাৰ কাৰণে যিটো কোৱা হৈছে, এই দুটা গুৰুত্বপূৰ্ণ বিষয়ে তেওঁ ৰাতুল গোস্বামী ডাঙৰীয়াই তেওঁ মত পোষণ কৰিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ আমি। CMO আছামত তেওঁ লিখিছে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিভিন্ন দিশত আলোচনা কৰে। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলে আগবঢ়োৱা কথাখিনি মনোযোগেৰে শুনি কয় যে আৰ্জিত আৰু সাধাৰণ ছুটিৰ সম্পৰ্কে বিবেচনা কৰি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। তদুপৰি কিছুসংখ্যক শিক্ষকৰ গ্ৰেড পে বিষয়টোৰ সন্দৰ্ভতো মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এই বিষয়ে চৰকাৰে এক যোগাত্মক দিশত আগবাঢ়িছে। আৰু কি বিষয়ে তেওঁ আলোচনা কৰিছিলে সেই বিষয়ে তেওঁ উল্লেখ কৰিছে। প্ৰথম বিষয়টো হৈছে যে আদৰ্শ বিদ্যালয় সংগঠনৰ প্ৰথম বৈঠকত তেওঁ বিজ্ঞান আৰু গণিত মেলাত আয়োজন বিষয়ে তেওঁ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু দ্বিতীয়তে অসম মহাবিদ্যালয় শিক্ষক সংস্থাৰ সৈতে আমাৰ চৰকাৰে তেওঁলোকৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰিছে। তৃতীয়তে শিক্ষকসকলৰ দাবীক বিবেচনা কৰি ছুটি আৰু গ্ৰেড বেতনৰ সকলো বিষয়ৰ বাবে গ্ৰহণযোগ্য হোৱাকৈ চৰকাৰে এক ইতিবাচক স্থিতি লোৱাৰ কথা উল্লেখ কৰিছে। আৰু চতুৰ্থতে আপোনালোকে দেখিছে কেইবাটাও গুৰুত্বপূৰ্ণ কথা, প্ৰাদেশিকৰণৰ কথাও ইয়াত কোৱা হৈছে, কিছু শিথিল কৰিবৰ কাৰণে অনুৰোধ কোৱা হৈছিলে, সেই বিষয়টো কিছু কথা উল্লেখ কৰা হৈছে। গতিকে আপোনালোকে নিশ্চয় দেখিছে বিদ্যালয় প্ৰাদেশিকৰণ সম্পৰ্কত কেবিনেট উপ সমিতিৰ সৈতে হোৱা বৈঠকত আমি প্ৰাদেশিকৰণৰ চৰ্তাৱলী আৰু ইয়াৰ ৰূপায়ণৰ বিভিন্ন পন্থা সম্পৰ্কে আলোচনা কৰোঁ। লগতে বিষয়াসকলৰ লগত উচ্চস্তৰীয় আলোচনা কৰা হয়। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ এখন আলোচনা হয়। প্ৰায় এঘণ্টাৰ আলোচনাত শিক্ষকৰ আৰ্জিত ছুটি 15 দিনৰ পৰা 18 দিনৰ ভিতৰত হ'ব, প্ৰধান শিক্ষকৰ নিযুক্তি আদিৰ বিষয়ে আলোচনা কৰা হয় আৰু অহা 11 তাৰিখৰ কেবিনেটত ইয়াৰ সিদ্ধান্ত লোৱা হ'ব। এনেধৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ল। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়, বিশেষতঃ শিক্ষা বিভাগৰ কেইবাটাও বিষয় আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে নিশ্চয় সকলোখিনি বুজি পাইছে। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।